ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাইছো অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ এক্টিভিটি 1 আমি কৰিবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅটো অলপ দৰাদৰিকৈ বনাবলগীয়া হৈছে, তোমালোকে বহুতে কমেন্ট কৰি আছা এক্টিভিটি লাগে বুলি। সেয়েহে ওচৰত ফাংচন চলি আছে, তোমালোকে হয়তো কোৱালিটি বেছি ভাল নাপাব পৰা এই ভিডিঅটোত। এই কাৰণে তোমালোকে এই ভিডিঅটো জাস্ট মই বস্তুখিনি কৰি দিছো, পিছলৈকে মই তোমালোকক বস্তুখিনি ভালকৈ বুজাই দিম। ইয়াতে চোৱা 1 নম্বৰটোত আই ফৰগট ডেছ, ইয়াতে আমাক টু ইনফিনিটিভ নাইবা বেয়াৰ ইনফিনিটিভ ব্যৱহাৰ কৰিব দিছে। ইয়াতে মই এটা প্ৰশ্নত তোমালোকক 5টাকৈ এক্সাম্পল দিছো আৰু কিছুমানত মই 10টাকৈ এক্সাম্পল দিছো, তোমালোকে চাই ল'বা, ইয়াতে নোট কৰি ল'বা, যিকোনো এটা লিখিলে হ'ব। বুজি পাইছা না তোমালোকে মই কি কৈছো? ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰটো চোৱা, ইয়াতে আমাক এক্টিভিটি 1ত 2 নম্বৰটো দিছে সি ট্ৰাইড ডেছ। ইয়াতে আমি 5টা এক্সাম্পল লিখিছো, তোমালোকে চাই ল'বা, ইয়াৰে যিকোনো এটা এক্সাম্পল তোমালোকে লিখিলে হ'ব। আৰু তোমালোকে ইয়াতে চাবা টু ইনফিনিটিভ বা বেয়াৰ ইনফিনিটিভ আমাক ব্যৱহাৰ কৰিব দিছে। ইয়াতে প্ৰশ্নটো তথাপিতো মই তোমালোকৰ বাবে এবাৰ মাতি দিছো, সি ট্ৰাইড ডেছ। ইয়াতে আমি যিকোনো বেয়াৰ ইনফিনিটিভ বা টু ইনফিনিটিভ ব্যৱহাৰ কৰিব পাৰো। ইয়াতে মই প্ৰথম উদাহৰণটোত লিখিছো সি ট্ৰাইড টু সুইম ইন দা পুল। তাই তাৰমানে পুখুৰীত সাঁতুৰিব বিচাৰিছিলে পুলত। সি ট্ৰাইড টু বেক এ কেক, তাই এটা কেক বনাব বিচাৰিছিলে। সি ট্ৰাইড টু লাৰ্ণ ফ্ৰেঞ্চ, তাই ফৰাচী ভাষা শিকিবলৈ বিচাৰিছিলে। সি ট্ৰাইড টু ফিক্স দা কাৰ, তাই কাৰখন ভাল কৰিব বিচাৰিছিলে। সি ট্ৰাইড টু পেইণ্ট এ পিকচাৰ, তাই এখন ছবি আঁকিব বিচাৰিছিলে। এতিয়া তোমালোকে 3 নম্বৰটো চোৱা, 3 নম্বৰটোত কি আছে? ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া পুনে 3 নম্বৰটোলৈ আহিছো। 3 নম্বৰটোত চোৱা কি আছে, ইয়াতে পিপুল লাইক বুলি কৈছে, তাৰমানে মানুহে ভাল পায়। এতিয়া ইয়াতে আমি যিকোনো এটা টু ইনফিনিটিভ বা বেয়াৰ ইনফিনিটিভ লিখিব পাৰো। মই এই 3 নম্বৰটোত তোমালোকৰ বাবে 10টা এক্সাম্পল লিখিছো। 10টা এক্সাম্পলৰ পৰা তোমালোকে যিকোনো এটা লিখিব পাৰিবা। তোমালোকৰ কাৰণে এইখিনি চিন্তা কৰি উলিয়াব লগা হৈছে, অলপ মোৰ কষ্ট হৈছে, কিন্তু মই ভিডিঅ'টো তোমালোকক বুজাব পৰা নাই দৌৰাদৌৰিৰ কাৰণে। কিন্তু তোমালোকে এতিয়া এই ভিডিঅ'টোত নোট কৰি ল'বা দৰকাৰীখিনি। ইয়াতে চোৱা পিপুল লাইক ডেছ, পিপুল লাইক টু লিসেন টু মিউজিক, পিপুল লাইক টু ট্ৰেভেল টু নিউ প্লেচেছ, পিপুল লাইক টু ৰিড বুকছ, পিপুল লাইক টু স্পেণ্ড টাইম উইথ ফ্ৰেণ্ডছ এণ্ড ফেমিলি। চ' এনেকুৱা ধৰণৰ কথা মই লিখিছো, অতি সহজ, তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি পোনে 4 নম্বৰটোলৈ যাম। এতিয়া চোৱাচোন তোমালোকে 4 নম্বৰটোত কি আছে। তোমালোকে হয়তো লাগিলে ইয়াৰে স্ক্ৰীনশ্বট লৈ ল'বা, নাইবা তোমালোকে পজ কৰিও গোটেইখিনি নোট কৰি ল'ব পাৰা। মই এইটোত তোমালোকৰ কাৰণে 10টা এক্সাম্পল দিছো। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা 4 নম্বৰটোলৈ। 4 নম্বৰটোত কি কৈছে, উই চ হিম ডেছ। আৰু ইয়াতে চ মানে তোমালোকে নিশ্চয় জানা, চিৰ পাষ্ট টেন্স হ'ল চ। আমি, উই মানে আমি, উই চ হিম, আমি তাক দেখিছিলো। কি কৰা দেখিছিলো আমি লিখিব পাৰো। এতিয়া তোমালোকৰ কাৰণে মই 10টা এক্সাম্পল দিছো, তোমালোকে চোৱা। প্ৰথমটো চোৱা, উই চ হিম ৱাক ডাউন দা ষ্ট্ৰীট, আমি তাক খোজ কঢ়া দেখা পাইছিলো ৰাস্তাৰে। তাৰপিছত লিখিছো উই চ হিম প্লে বাস্কেটবল এট দা পাৰ্ক, উই চ হিম ৰিড এ বুক ইন দা লাইব্ৰেৰী, উই চ হিম কুক ডিনাৰ ইন দা কিটচেন, উই চ হিম পেইণ্ট এ পিকচাৰ ইন দা আৰ্ট ষ্টুডিঅ', উই চ হিম সুইম ইন দা পুল, উই চ হিম ডেন্স এট দা পাৰ্টি, উই চ হিম ষ্টাডি এট দা কেফে, উই চ হিম এক্সাৰচাইজ এট দা জিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই 4 নম্বৰটোত 9টা এক্সাম্পল দিছো, ইয়াৰে 9টাৰ যিকোনো এটা লিখিব পাৰা তোমালোকে। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাম। 5 নম্বৰটোত কৈছে আই উইচ ডেছ। এতিয়া চোৱাচোন আমি ইয়াতে কেনেকে লিখিব পাৰো, তোমালোকৰ কাৰণে মই কেইটামান এক্সাম্পল যোগিতাই দিম ইয়াতে। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোক 5 নম্বৰটো চোৱা, আই উইচ ডেছ। উইচ মানে ইচ্ছা কৰা। ইয়াতে চোৱা মই তোমালোকৰ কাৰণে 10টা এক্সাম্পল দিছো। আই উইচ টু ট্ৰেভেল দা ৱৰ্ল্ড সামডে, মই কেতিয়াবা গোটেই পৃথিৱী ভ্ৰমণ কৰিম, মই ইচ্ছা কৰো। ঠিক তেনেকে দ্বিতীয়টো চোৱা, আই উইচ টু লাৰ্ণ হাউ টু প্লে দা গিটাৰ, আই উইচ টু স্পীক ফ্লুৱেণ্ট স্পেনিছ, আই উইচ টু ৰাইট এ নভেল, আই উইচ টু ভিজিট মাই চাইল্ডহুড হোম এগেইন, আই উইচ টু ভলেণ্টিয়াৰ এট এ লোকেল চেল্টাৰ। তাৰপিছত লিখিছো আই উইচ টু বিকাম এ বেটাৰ কুক, আই উইচ টু ইম্প্ৰুভ মাই ফটোগ্ৰাফি স্কিলছ, আই উইচ টু স্পেণ্ড মোৰ টাইম উইথ মাই ফেমিলি, আই উইচ টু এক্সপ্ল'ৰ ডিফাৰেণ্ট কালচাৰ্ছ এণ্ড ট্ৰেডিশ্যনছ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই ইয়াতে 10টা এক্সাম্পল দিছো। এই 10টা এক্সাম্পলৰ পৰা তোমালোকে যিকোনো এটা লিখিলেই হ'ব। আশা কৰো তোমালোকে যিকোনো এটা লিখিবা, নোট কৰি ল'ব বা স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা তোমালোকে। এতিয়া আমি 6 নম্বৰটোলৈ আহিছো। 6 নম্বৰটো চোৱা তোমালোকে কি আছে ইয়াতে। ছাত্ৰ ছাত্ৰীসকল এতিয়া 6 নম্বৰটোলৈ আহা। 6 নম্বৰটোত কি কৈছে, দ্য মাদাৰ মেড দ্য চাইল্ড ডেছ। অৰ্থাৎ ইয়াতে এইটো বুজাইছে যে মাকে শিশুটোৰ দ্বাৰা বা ল'ৰাটোৰ দ্বাৰা বা ছোৱালীটোৰ দ্বাৰা কিবা এটা কাম কৰাইছে। এতিয়া কি কাম কৰাইছে আমি লিখিব লাগে। কি লিখিব লাগিব, টু ইনফিনিটিভ বা বেয়াৰ ইনফিনিটিভ ইউজ কৰিব লাগে। চোৱা মই তোমালোকৰ কাৰণে 10টা এক্সাম্পল দিছো। দ্য মাদাৰ মেড দ্য চাইল্ড ক্লিন হিজ ৰুম, দ্য মাদাৰ মেড দ্য চাইল্ড ইট হিজ ভেজিটেবলছ, দ্য মাদাৰ মেড দ্য চাইল্ড ফিনিছ হিজ হোমৱৰ্ক, দ্য মাদাৰ মেড দ্য চাইল্ড ব্ৰাছ হিজ টিথ,
The mother made the child apologize to his friend. The mother made the child practice piano. The mother made the child help with household chores. The mother made the child go to bed early. The mother made the child take a bath. The mother made the child read a book before bedtime. এতিয়া চোৱা 6 নম্বৰটোত মাকে যেতিয়া নিজৰ ল'ৰা ছোৱালীক কিবা এটা শিকাব নিশ্চয় এইটো ভাল কামে হ'ব। সো সেইকাৰণে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ কেইটামান এক্সাম্পল দিছো। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই 6টা বুজি পাইছা। ইয়াৰে মই তোমালোকক এক্সাম্পল ভালে কেইটা দিছো, কিছুমানত 5টা দিছো, কিছুমানত 9টা দিছো, কিছুমানত 10টা দিছো। তোমালোকে ইয়াৰ পৰা প্ৰতিটোৰ পৰা এটা এটা এক্সাম্পল লিখিলে তোমালোকে হৈ যাব। কিন্তু তোমালোকে যদি শিকিবলৈ ইচ্ছা কৰা গোটেইখিনি নোট কৰিব পাৰা আৰু গোটেইখিনি পঢ়ি চাব পাৰা। ছাত্ৰ ছাত্ৰীসকল আমাৰ এই ভিডিঅ'টোত আজিলৈ এইখিনিয়ে। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো ভাল পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলত নতুন বা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা, আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ। তোমালোকৰ ভাল হওক।